হাজবেণ্ডে খোৱা কল কিনি আছে। এইখনত আকৌ ওচৰৰ দোকানকেইখনত কলেই পাবলৈ নাই, যেনে তেনে এইখনত 82 পায়, তাকে লৈ লৈছোঁ। মানে কি হ'ল, আমি ওলাই আহিছিলোঁ গোগামুখলৈ, আৰু আহিয়ে ৰাস্তাত সৌৱা দেখা পাইছে নহয়, গজৰাজক লগ পাই গ'লোঁ। গতিকে আহিয়ে লগ পাইছোঁ যেতিয়া বোলো কলকে খুৱাই দিওঁ, সেয়েহে কল কিনি আনিলোঁ। পাপাকে গৈ খুৱাই থৈ আহিলে, আমি সিফালে নগ'লোৱে। আৰু এতিয়া আহি পালোঁহি গোগামুখত আহিয়ে আকৌ আমি সোমালোহি এতিয়া হোটেলত। মানে হোটেলত চাহ একাপ বোলো খাই লওঁ, আৰু সেয়েহে ইয়াত পেৰা আৰু জেলেপীৰ সৈতে চাহ একাপ খাই ল'লোঁ, আৰু লগতে এয়া মিঠাইও লৈ লৈছোঁ। আৰু এতিয়া এতিয়া এয়া আকৌ মই চাহৰ যোগাৰ কৰি আছোঁ। মানে আহি ঘৰ পালোঁহি, এতিয়া ঘৰত এয়া চাহ ৰেডি কৰি আছোঁ। এয়া হৈছে মানে গোটৰ মিটিং, গাঁৱৰ আত্মসহায়ক গোটত ময়ো আছোঁ। গতিকে মিটিং হৈ আছে, আৰু বাহিৰত আকৌ এয়া আমাৰ চনু মানুহহঁতে কেইবাজনীও গোট খাই গৈছে। গতিকে খেলি আছে বাহিৰত ধুনীয়াকৈ। ময়ো আহিলোঁ এপাক সিহঁতৰ ওচৰলৈ। এইজনী হৈছে আকৌ একদম মৰম লগাজনী, ধুনীয়াকৈ কথাও কৈ সুধিলে। মিটিং শেষ হ'ল, আৰু এতিয়া আমি বৰ্তা ঘৰৰ বৌ আৰু মই দুইজনী গৈ আছোঁ ৰাসৰ আখৰালৈ বুলি। ব'লক তেন্তে অকণমান আপোনালোককো দেখুৱাই দিওঁ। গোপবালকখিনিৰ পিছতে গোপীসকলে প্ৰেক্টিছ কৰিছে। মোকো মাতি আছে, কিন্তু মোৰ প্ৰেক্টিছ কৰিবলৈ সদায় যাবৰ কাৰণে অকণমান অসুবিধা। সেইকাৰণে ৰাসৰটো বাৰু এইবছৰলৈ পিছৰ কথা আৰু কি কৰোঁ, কিন্তু আজি হ'লে অকণমান নাচিছোঁ, ননচাকৈনো কেনেকৈ থাকোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব।